নমস্কাৰ, আজি মই বনাবলৈ আৰম্ভ কৰিছোঁ মাছৰ লগত। এয়া মই টেঙা লৈছোঁ, আলু লৈছোঁ 2টা আৰু লগতে মই জহা ভুলু 3টামান লৈছোঁ। এয়া মই গৰম তেলত পাঁচফোৰণ দিছোঁ, জোখমতে পিঁয়াজো দিছোঁ, ৰঙচুৱা হৈ গৈছে। ইয়াত কাটি থোৱা ভোল, আলু, ঔটেঙা ফালি ফালি দিয়া হৈছে। লগতে সোৱাদ অনুসৰি নিমখ আৰু হালধি মই দিছোঁ। এতিয়া এনেকৈ মিক্স কৰি মই লোৱাই যাম। আৰু এয়া মোৰ সম্পূৰ্ণ সিজিয়ে গৈছে। ইয়াত এতিয়া মই উতলা পানী ব্যৱহাৰ কৰিম। এয়া মই পানী দিছোঁ, উতলা পানী। লাহে লাহে মোৰ মাছৰ টেঙা আঞ্জা হৈয়ে গৈছে, উতলো আহিছে। আপোনালোকে এনেকৈ বনাই খাবচোন, বহুত সহজ পদ্ধতি বনাব ৰেচিপি হয়। আৰু দৈ বনোৱা মাছ মই গৰম তেলতে পিঁয়াজ জলকীয়া দি পেলাই ভাজি সম্পূৰ্ণ মাছৰ ভাজি হৈ গৈছে। আৰু ভাত, শুকান জলকীয়া ফ্ৰাই, মাছৰ টেঙাৰ আঞ্জা আৰু লগতে মই মাছ ফ্ৰাই আৰু এয়া মাছৰ ভাজি। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এয়া আছিল আছামিজ থালি ৰেচিপি ব্লগ ভিডিঅ'। ধন্যবাদ।